সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজত এটা টিপছ লৈ আহোঁ যাতে সকলোৰে মানি প্ৰব্লেমবিলাক সলভ হওক নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। নতুন ভিডিঅ' মানে কি হয়, আপোনালোকৰ টিপছ বুলিয়ে ক'ব পাৰি, মানি টিপছ দেই। আমাক সকলোকে পইচা লাগে নহয়নে? আপোনালোকক লাগেনে? কমেণ্ট কৰিব নাপাহৰিব দেই। মোক কিন্তু পইচা লাগে দেই, আৰু আমাৰ মানুহক সকলোকে পইচা লাগেই নহয়নে? আজি যদি আমি এটা বস্তু কিনিছোঁ, কাইলৈ আকৌ দুটা বস্তু বেলেগ এটা বস্তু কিনাৰ কাৰণে আমাৰ মানে কিনিব পাৰিলে ভাল আছিলে, তো আমাক তাৰ কাৰণে কি লাগিব? মানি লাগিবই নহয়নে? মই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজত এটা টিপছ লৈ আহোঁ যাতে সকলোৰে মানি প্ৰব্লেমবিলাক সলভ হওক নহয়নে? মানে কি হয়, আপোনালোকৰ যদি অকণমান মানে কিবা এটা বস্তু ল'ব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে কনভেলেচা ক'ব পাৰে দেই। মই স্ক্ৰীনত লিখি দিম, কনভেলেচা বুলি আপোনালোকে একদম কৈ থাকিব। আপোনাৰ এনেই থাকিলেও কনভেলেচা কৈ থাকিব। আপোনাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা পইচা আহিবই আহিব। তাৰোপৰি আৰু যদি বেছি মানি প্ৰব্লেম, ছাপ'জ আপোনালোকে মানি প্ৰব্লেমৰ কাৰণে ডিপ্ৰেশ্যনত ভুগি আছে, কি কৰিম কি নকৰিম, বহুত পইচা প্ৰব্লেম হৈ আছে, কি কৰা যায়? তো আপোনালোকে এটা কাম কৰিব, মই লিখি দিম, শ্ৰী SHRE শ্ৰী, এনেকৈ আপোনালোকে কৈ থাকিব। শ্ৰী এনেকৈ কৈ থাকিবচোন। আপোনাৰ ৰাস্তা খোল খাবই খাব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনালোকৰ পইচা আহিবই। ভাবিলোঁ আপোনালোকক টিপছ দুটা দিওঁ, যদি ভাল পায় এবাৰ কমেণ্ট কৰিব নাপাহৰিব দেই। কোনো টাইম নাই যে এইটো কেতিয়া ক'ব লাগিব কেতিয়া ক'ব নালাগিব, আপোনালোকে মনতে চেণ্ড কৰি থাকিব। কনভেলেচা এনেকৈ চেণ্ড কৰি থাকিব, বা শ্ৰী সেনেকৈ যিমান পাৰে কৈ থাকিবচোন। আপোনালোকৰ আহিব, পইচা আহিবই এনিহাও। তো আপোনালোকে সেইটো নাভাবিব যে কাম নকৰিলে যে পইচা আহিব, সেইটো নহয়। মানে কি হয়, মানে আপোনালোকৰ ইউনিভাৰ্ছে মানে কি কৰিব, কোনটো কামত কৰিলে আপোনালোকৰ পইচা আহিব, ইনকাম হ'ব, তো সেনেকৈ আপোনালোকৰ ৰাস্তাবিলাক খোল খাই যাব। এইটো কথা নহয় যে আপোনালোকে আৰু ভুল নুবুজিব যে পইচা কেনেকৈ আহিব কাম যদি নকৰোঁ, বা কিছুমানে বেয়াকৈ কমেণ্ট দিব পাৰে। তো সেইকাৰণে মই আগতীয়াকৈ কৈ দিলোঁ, কাম কৰিবই লাগিব। আপোনালোকে ঘৰত বহিতো আমি যদি ঘৰত বহি থাকোঁ, কোনোবাই আমাক পইচা দিব নেকি? আৰু কোনোৱে নিদিয়ে। আৰু কোনো আপোনাক বিপদত পৰিলে এটা কথা মনত ৰাখিব, আপুনি যদি কেতিয়াবা বিপদতো পৰে, তেতিয়াহ'লে কিন্তু কোনেও আপোনালোকক সহায় কৰিব নাহে যে পইচা দিওঁ। কাৰণ কিয়, আজিকালি মানে দিনে এনেকুৱা হৈছে, মানে মানুহৰ পইচা প্ৰব্লেম চবৰে থাকে। তো আমি সেইটোক বেয়া পায়ো লাভ নাই নহয়নে? কাৰণ কিয়, আমি নিজেও চলিব লাগিব হয়নে? তো সেইকাৰণে আমি বেলেগক দিব পৰা ক্ষমতা নাথাকিবও পাৰে। তো সেইকাৰণে আমি বেলেগক দোষাৰোপ কৰিও আমাৰ মানে লাভ নহ'ব। তো সেইকাৰণে আমি নিজে ইনকাম কৰিব লাগিব। আৰু মই তাৰ মাজেদি এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, মোৰ এইটো মনৰ ভাৱধাৰা দেই। আমি লেডিজবিলাকনো কি, আমি চবেই আজিকালি শিক্ষাৰ জীৱন, আমি মিনিমাম BA পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ চবেই আমি পঢ়িছোঁ নহয়নে? তো সেই পঢ়া মূল্যখিনি যদি আমি ঘৰত বহি এনে টাইম পাছ নকৰি, যদি আমি কিবা এটা নিজে কিবা স্বাৱলম্বী হ'ব পাৰোঁ, তাক মানে মই ভাবি থাকোঁ দেই। যদি লেডিজবিলাকে যদি এনেকৈ কিবা এটা নিজে কাম কৰক, কাম কৰিলে কি, নিজৰ ঘৰতে পইচাটো আহিব। নিজৰ ঘৰত পইচা অহাৰ লগে লগে কি, ঘৰখন ভালদৰে চলিব। মই সেইটো কথা আমাৰ ওচৰ চুবুৰীয়াক মই সকলোকে কওঁ, বা যাকে লগ পাওঁ মই তাকে কওঁ। তাৰোপৰি মই ভিডিঅ'টোৰ মাজেৰেও এবাৰ ক'ব বিচাৰিলোঁ, মানে কি মনটো গ'ল আৰু সেনেকাৰণে ক'লোঁ যে আমি যদি সৰুকৈ টিউশ্যন এটাও কৰিব পাৰোঁ, টিউশ্যন কৰিলেও আমাৰ জ্ঞানটো আমি বিলালোঁ, আমাৰ দুপইচা আহিল। সেই পইচা দি আমি ঘৰখন ভালদৰে চলাব পাৰিম। তেতিয়া হাজবেণ্ডবিলাকৰো অকণমান হ'লেও ক'ৰবাত আপোনালোকৰ সহায় হ'ব বুলি মই ভাবোঁ। ময়ো সেনেকুৱা ভাবোঁ। কাৰণ কিয়, এখন সংসাৰ চলাবৰ কাৰণে আজিকালি বহুত পইচাৰ দৰকাৰ হৈছে। আমাৰ মিডল ক্লাছৰ মানুহৰ কাৰণে নহয়নে? দুখীয়া মানুহৰ কাৰণেতো ক'বই নালাগে হয়নে? তো আমি মিডল ক্লাছৰ মানুহবিলাকে আমি চলিব নোৱাৰোঁ। তো ভাবোঁ আমি যদি লেডিজবিলাকে অকণমান পুৰুষবিলাকক সহায় হাত আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে কিমান এটা ভাল হ'ব নহয়নে? তো প্লিজ সকলোৱে আহকচোন, কিবা এটা কাম কৰোঁ। নিজে ঘৰত বহি আমি টেইলৰিং কৰোঁ, আৰু মোৰ টেইলৰিঙৰ স্কুলো আছে, আপোনালোকে হয়তো জানে। মই টেইলৰিং স্কুল খুলিছোঁ। মোৰ এইটো আপোনাৰ ট্ৰাষ্টৰ হয়,
একদম কম খৰচতে শিকাই আছোঁ। মাত্ৰ 100 টকা এডমিশ্যন আৰু মাহত 500 টকা মান্থলি ফিজ। ছমহীয়া কোৰ্চ। আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব যদি কোনোবাই বিচাৰে যে এনেকুৱা এখন স্কুল খুলিব বা আপোনালোকৰ ওচৰত লাগে ইমান কম খৰচত, ঘৰত বহিয়ে যদি আপোনালোকে যদি এইখিনি ছমহীয়াহে কোৰ্চ নহয়নে, সেই কোৰ্চটো যদি আপোনালোকে শিকি কিনে আপোনালোকে যদি এটা বিজনেছ আৰম্ভ কৰে তো নিজৰ হাততে পইচা আহিব নহয়নে। কাৰণ চাওক, এটা ব্লাউজ চিলাব গ'লেও আপোনাৰ ইমান পইচা লাগে, 300-400 টকা মিনিমাম লাগে। তো সেইকাৰণে মই ভাবিলোঁ এই পদক্ষেপটো মই ল'লোঁ যাতে আমাৰ দুখীয়া মানুহখিনিক যাতে আগুৱাই আনিব পাৰোঁ। সেইকাৰণে ভাবিছোঁ আপোনালোকেও যদি বিচাৰে দেই, যদি বিচাৰে যে বাইদেউ আমাৰ ওচৰতে এখন স্কুল, তেতিয়াহ'লে মোক যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক, তো কণ্টেক্ট কৰিব। তো সেনেকৈ আমি আগবঢ়াই আহোঁচোন, গোটেইবিলাক সকলোৱে একগোট হৈ একেলগ হৈ আমি নিজে স্বাৱলম্বী হোৱাৰ কাৰণে চেষ্টা কৰোঁ। মোৰ সেইটো মনোভাৱ দেই, কেনেকৈনো মই নিজে স্বাৱলম্বী হ'ব পাৰোঁ, মোৰ ল'ৰা ছোৱালীক মই কেনেকৈ ভাল শিক্ষা দিব পাৰোঁ, কেনেকৈ ভালকৈ পঢ়াব পাৰোঁ, মই হাজবেণ্ডক কেনেকৈ অকণমান সহায় কৰিব পাৰোঁ। তো সেনেকৈ মই ভাবোঁ। তো আপোনালোকেও ভাবক আৰু পৰিয়ালটো ভালে কুশলে থাকক ন। দুপইচা ইনকাম হ'লেহে আমাৰ ভালে চলিব, নহ'লে কি হয় মানুহে ডিপ্ৰেশ্যনত ভুগি থাকে। মানুহৰ মানি প্ৰব্লেমটো একদম মেইন, একদম মানে মানি প্ৰব্লেমৰ কাৰণে আমি কোনো বস্তু ল'ম বুলি ল'ব নোৱাৰোঁ, খাম বুলি খাব নোৱাৰোঁ নহয়নে। তো সেইকাৰণে কৈছোঁ। তো কথাখিনি কিজানি বেছিকৈ কোৱা গ'ল চাগে দেই, বেয়া নাপাব। আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিম। সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।